নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে ইয়াত গাহৰি পোৱালিখিনি বৰ্তমান ফিডিঙত আহি গৈছে। তো দানা খায় বৰ্তমান। তো 25 দিনমান হ'ল ইয়াৰ বয়স আৰু বৰ্তমান দানা খাই আছে। ইয়াক আৰু 20 দিনমান ৰাখিম। ফুল ফিডিঙত আহি গ'লে তাৰপিছতে চেল কৰিম। বহুতে দূৰৰ পৰা কল কৰি আছে, বহুত দূৰৰ পৰা আপাৰ আসামৰ পৰা কল কৰি থাকে যে পোৱালি লাগে। আমাৰতো ডেলিভাৰী দিয়া চিষ্টেম নাই, আমি ডেলিভাৰী দিব নোৱাৰি। তো সকলোৱে মানে কণ্টেক্ট নাম্বাৰটো বিচাৰি থাকে আৰু পোৱালি লাগে। কাৰোবাক 2টা লাগে 3টা লাগে কয় গুৱাহাটীলৈকে দিয়ক, আমাৰ গাড়ী আছে, আমাৰ গাড়ীত দি দিয়ক। দাদা মোৰ ঘৰৰ পৰা গুৱাহাটী 100 কিলোমিটাৰ আৰু গাড়ীত এই গাহৰি পোৱালি ল'ব নিবিচাৰে। বাছ গাড়ীত এই গাহৰি পোৱালি নলয়। আমি কেনেকৈ দিম? আৰু গুৱাহাটী আপ ডাউন কৰিলেও আমাৰ মোটামুটি 1000 পৰা 1500 টকা খৰচা হৈ যায়। ইমানটো খৰচা বহুত বেছি পৰি যাব। তাতকৈ আপোনালোকৰ গাঁৱতে পোৱালি লোৱা বেছি ভাল হ'ব। আৰু এই মাকজনীক ইয়াক বন্ধ কৰি দিছোঁ। মাকজনী বহুত ডাঙৰ আৰু পোৱালিও 17টা 18টাকৈ পোৱালি দিয়ে। ইয়াতে বন্ধ কৰি দিছোঁ আৰু বৰ্তমান দানা দিছিলোঁ পোৱালিখিনিক, সেইকাৰণে মাজতে বন্ধ কৰি দি তাৰপিছত ইফালে দানা দিছিলোঁ। এইটো দানাৰ কাৰণে মানে একচুৱেলি আমাৰ যিটো এইটো ৰখা আছে মানে খাহী ৰখাৰ কাৰণে। তো বৰ্তমান পাৰ্টিশ্যন দি দিছোঁ। আৰু যিটো নেকি আমাৰ মাইকী গাহৰি ৰখাৰ কাৰণে ৰুমবিলাক ইয়াত বনাইছোঁ। ইয়াত পোৱালি দিছে এজনীয়ে, কিন্তু বৰষুণ আহে টিংপাত এটা দি দিছোঁ কোনোমতে, আৰু থকাৰ কাৰণে ওপৰত টিংপাত লগাব পৰা নাই। তো ইয়াতে আছে পোৱালিখিনি। তো ইয়াতে পোৱালিখিনি আছে, চাওক দানা দিছিলোঁ, দানা খাইছে ডাঙৰজনীয়ে। আৰু ইয়াত পোৱালিখিনি আছে, ইয়াৰ মাকজনী। তো পোৱালি দিছিল 15টা, তো 2টা বচাব পৰা নাই আৰু 13টা আছে বৰ্তমান ইয়াত। আৰু খাহীকেইটা ইয়াত আছে, ইয়াত 5টা আছে খাহী। আৰু যিহেতু আমাৰ বাহিৰত বান্ধা ছিষ্টেম আছে, আমি বাহিৰতে ৰাখোঁ। পোৱালি দিয়াৰ সময়তে ঘৰৰ ভিতৰত ৰাখোঁ। চব তামোল বাগানত ভিতৰত বান্ধা আছে গাহৰিখিনি। তো মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। মোৰ ঘৰৰ পৰা যি লয় ল'ব পাৰিব। আৰু গাহৰিখিনি হৈছে হেমশ্বেয়াৰৰ ক্ৰছ হয়, হেমশ্বেয়াৰ F1 বুলি কয়। তো হেমশ্বেয়াৰ হয়। তো মুখটো অলপ জঙা থাকিব। বহুতে কয় মুখ জঙা কিয় পোৱালিখিনিৰ। তো জঙাটোতো হ'বই, হেমশ্বেয়াৰটো জঙাই হয়। হেমশ্বেয়াৰ ইয়কশ্বাৰ এইবিলাক অলপ জঙা হয়। আমাৰ ঘুংৰু জাতৰবিলাকহে মুখবিলাক বহুত মানে সৰু হয়, জঙা নহয়। ধৰক দানা দিছিলোঁ, দানা খাই শেষ কৰি দিছে। তো পোৱালি ডেলিভাৰী নহয় বন্ধুসকল, আগতে জনাই দিছোঁ, আমাৰ ঘৰৰ পৰাহে যায়। মোৰ ঘৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। তো চাব পাৰে পোৱালিখিনি কিমান ধুনীয়া গ্ৰথ হৈছে। আৰু 15 পৰা 20 দিন ৰাখি ইয়াক চেল। যিহেতু দানা খায় বৰ্তমান 15 পৰা 20 দিনমান থাকিব। আৰু লাগে যোগাযোগ কৰিব, ডেছক্ৰিপশ্যনত নম্বৰটো দিয়া আছে। ভিডিঅ'ৰ নামত ক্লিক কৰিব, তলত নম্বৰটো দিয়া আছে। আৰু ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।